শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা হৈ যোৱা কিছুমান ভুল শুধৰাবলৈ মই এটা সুবিধা পাইছোঁ আৰু সেই সুবিধাটো মই হেৰুৱাব বিচৰা নাই। তই কি সুবিধাৰ কথা ক'লি দেউতা? কিয় দেউতাক জনালে মা? কোৱা না মা, মোৰ কি হয়? তই মই তোৰ মা আমি সকলোবোৰ এটাই পৰিয়াল। তই আমাৰ ঘৰৰ একমাত্ৰ ল'ৰা। মা মোৰ লগৰবোৰে দেউতাৰ সকামৰ বাবে 10,000 এটা পঠাইছে। যেনেকৈ দিছে তেনেকৈ সিহঁতক সেই পইচাটো ঘূৰাই দে। কিন্তু কিয় মা? মই ভালদৰে জানো তোক এই পইচাখিনি কিংচুকে দিছে। ভয় কৰি তই তাৰ নামৰ সলনি তই বন্ধুৰ নাম লৈছ, হয়নে নহয়? প্ৰজ্ঞা, তই মাৰক ফাঁকি দিব নোৱাৰ। আৰু এইখিনি টকা সি নিজ ইচ্ছাৰে দিয়া নাই, তই জোৰ কৰি তাক খুজিছ। মই কিয় খুজিম? তই তাৰ লগত ফোনত কথা পাতি থকা মই নিজ কাণেৰে শুনিছোঁ। তইতো তাক জোৰ কৰি ইয়ালৈ মাতিছিলিও, কিন্তু সিটোক আহিব নোৱাৰো বুলি ক'লে। পইচাখিনি ভালে ভালে তাক ঘূৰাই দে। আৰু মই ভালদৰে জানো তই এইবোৰ কিয় কৰিছ। তই প্ৰতিযোগিতাত নামিছ। আজি যদি সেই ড্ৰাইভাৰটোৱে আহি পইচা দিলেহেঁতেন, তুমিতো তাৰ প্ৰশংসা গাই গাই সেই পইচা ল'লাহেঁতেন। প্ৰজ্ঞা, তই মাক কি বুলি ভাবিছ? পেদদাই পইচা দিলেও যে মায়ে নলয় সেইটো মই ভালদৰে জানো, আৰু ময়ো নলওঁ। দেউতাৰ সকাম আমি আনৰ পইচাৰে পাতিব নোৱাৰোঁ। যি কৰিম আমাৰ নিজৰ সামৰ্থ্য অনুযায়ী কৰিম। মানুহক দেখুৱাই আনৰ আগত হাত পাতি আমি একো নকৰোঁ। আৰু আমাৰ সামৰ্থ্য কিমান সেয়া দেউতাই ভালদৰে জানে। ডাঙৰকৈ কাজ সকাম পাতিলে দেউতাৰ আত্মা শান্তি নাপায়। দেউতাৰ আত্মাই তেতিয়া শান্তি পাব যেতিয়া আমাৰ মনবোৰ এক হ'ব। আৰু যদি তই সঁচাই দেউতাক ভাল পাইছিলি, বাকী কথা বাদ দি এইবোৰত মন দে। এতিয়া তই তাক সেই পইচাখিনি ঘূৰাই দে। এইফালেদি গৈ আছিলোঁ, হঠাৎ তোলে মনত পৰিল। সেইকাৰণে তই যদি এতিয়া ঘৰলৈ যাওঁ, তোৰ লগতে যাব পাৰিম নেকি? মই এতিয়া ঘৰলৈ নাযাওঁ, মোৰ বেলেগ এফালে যাবলগীয়া আছে। ভাড়া আছে নেকি? ভাড়া নহয়, মই অনুভূতিৰ ঘৰলৈ যাব লাগিব। তাই মোৰ বাবে ৰৈ আছে। তাইৰ দেউতাক ঢুকাল যে। কি হ'ল? অনুভূতিৰ নাম শুনি তোৰ মুডটো সলনি হৈ গ'ল যে? নাই নাই, মুড সলনি হোৱা নাই।
মাত্ৰ কিছুমান কথা মনলৈ আহি গ'ল চা প্ৰিয়ম যেতিয়ালৈকে তই সেইবোৰ কথা পাহৰিব নোৱাৰ তেতিয়ালৈকে তই মোৰ লগত বা মোৰ ঘৰখনৰ লগত সম্পৰ্ক গঢ়িব নোৱাৰ আৰে মই সেইবোৰ পাহৰি যোৱাৰ বাবেতো তহঁতৰ জীৱনলৈ আগবাঢ়ি আহিছোঁ এটা নতুন সম্পৰ্ক গঢ়িবলৈ অহা নাই আগৰ সম্পৰ্কবোৰ জীয়াই ৰাখিবলৈহে বুজিছোঁ দে মই এতিয়া গৈ থাকোঁ আৰু শুন তই সোনকালে বিয়া হৈ যা তোৰ ভালৰ কাৰণে কৈছোঁ এবাৰ বিয়া ভঙা ছোৱালীক কোনো পুৰুষে সহজে গ্ৰহণ নকৰে আহোঁ দে তই যা তই দেৰি কৰিলে তাইটোক খং কৰিব প্ৰিয়মে কিয় এই কথাটো ক'লে তুমি মনত যে পৰিল তোমাৰ নহয় বৌ মই মানে আহা ভিতৰলৈ নব মই মানে বেছি দেৰি নকৰোঁ মোৰ কাম এটা আছে এইখিনি ৰাখকচোন যেতিয়া এখন ঘৰ অৱস্থা ভাল আছিল তোমাৰ দাদাৰ গাত একো দাগ নাছিল তেতিয়া এখন ঘৰ দিনে ৰাতিয়ে মানুহ ভৰি আছিল আমাৰ এবাৰ কি বেয়া দিন আহিল কোনো মানুহৰে দেখা দেখি নোহোৱা হ'ল নব তেনেকুৱা কথা নহয় কেনেকুৱা কথা মই ভালদৰে জানো মোৰ স্বামী তোমাৰ নিজৰ দাদা নাছিল জানো খবৰটো পোৱাৰ পাছতো শেষবাৰৰ বাবে তোমাৰ চাবলৈ এবাৰো মন নগ'লনে শ্মশানলৈ যাবলৈ এবাৰো তোমাৰ আহৰি নহ'ল নাই নাই নব মই আহিম বুলি লৈছিলোঁ কিন্তু হঠাৎ তোমাৰ পত্নীয়ে চাগে তোমাক ক'লে নোৱাৰা যাব আৰু তুমি লগে লগে নিজৰ মন সলালা একো নাই এইখন ঘৰলৈ বেয়া দিন অহাৰে পৰা মানুহ চিনি পালোঁ মইতো তুমি আহিবা বুলি আশাও কৰা নাছিলোঁ তোমাৰ দাদা নোহোৱা হোৱা আজি 2 দিন পাৰ হ'ল আৰু তুমি এতিয়া আহি ওলালা তাকো এই ৰাতিখন যাতে কোনেও দেখা নাপায় তই কি ভাবিছ যে অনুমতি তোৰ লগত বিয়া হ'ব মোৰ লগত বিয়া নহয় কি তাই তোৰ লগত বিয়া হ'ব বুলি আশা পালি আছ তই সঁচাই দেই তোৰ নিচিনা নীলাজ মই ক'তো দেখা নাই সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা দিনে পোহৰে আমাৰ ঘৰলৈ আহিলে তোমাৰ বদনামো হ'ব পাৰে নহয় জানো নব আপোনাৰ মনলৈ আজি যি আহিছে তাকে কওক আপোনাৰ মোৰ ওপৰত খং উঠাটো স্বাভাৱিক তুমি ভুল ভাবিছা মই আকৌ কিয় খং কৰিম আৰু খং ক্ষোভ এইবোৰ কৰি জানো মোৰ কিবা লাভ হ'ব আজিকালি মই মানুহৰ পৰা কিবা এটা আশা কৰাই বাদ দিলোঁ এটা সময়ত তোমালোকৰ আৰু আমাৰ কিবা এটা সম্পৰ্ক আছিল এতিয়া নাই কথা সিমানেই পিছে তুমি যে আমাৰ ইয়ালৈ আহিলা সেইটো কথা তোমাৰ পত্নীয়ে জানেনে জানে তেওঁৱে মোক ইয়ালৈ পঠাইছে তেওঁ অহা কথা আছিল কিন্তু তেওঁ অলপ গাটো বেয়া
হ'ল ফোনটো ধৰা আপোনাক মই মানা কৰা সত্ত্বেও আপুনি ককাইৰ ঘৰ পালেগৈ নিজৰ মান সন্মান নাই নহয় মানে কি নহয় মানে এতিয়াই ঘৰলৈ আহক আৰু শুনক ককাইৰ সকামৰ কাৰণে আপুনি 1 টকা যদি তাত দিয়ে নহয় কথা কিন্তু বেয়া হৈ যাব তুমি সোনকালে ঘৰলৈ যোৱা নহ'লে আকৌ তোমাৰ দিগদাৰ হ'ব আৰু শুনা আকৌ যাতে কেতিয়াও এইখন ঘৰলৈ নাহা তই কি ভাবিছ যে অনুমতি তোৰ লগত বিয়া হ'ব মোৰ লগত বিয়া নহয় কি তাই তোৰ লগত বিয়া হ'ব বুলি আশা পালি আছ তই সঁচাই দেই তোৰ নিচিনা নীলাজ মই ক'তো দেখা নাই নীলাজ মই নে তই এবাৰ তই নিজে ভাবিছ এটা সময়ত তাই মোক ভাল পাইছিল আৰু তাৰ পাছত তোৰ এণ্ট্ৰি হৈছিল গতিকে মই কৈছোঁ নহয় তই তোৰ এই সস্তীয়া সপোনবোৰ দেখা বন্ধ কৰ প্ৰেমৰ অৰ্থ কি বুজা হ'লে এই অলাগতিয়াল কথাবোৰ মোক নকলিহেঁতেন শুন মই তোক বুজাই দিছোঁ জন্ম মৃত্যু আৰু বিবাহ এই তিনিটা বস্তু আমাৰ হাতত কেতিয়াও নাথাকে অনুভূতিৰ লগত যদি মোৰ বিয়াও নহয় তেতিয়াও মই তোৰ দৰে বলীয়া নহওঁ নিজৰ ভালপোৱা ছোৱালীজনীৰ বদনাম গাই নুফুৰোঁ মই অনুভূতিক বিয়া পাতোঁ বা নাপাতোঁ কিন্তু মই তাইক ভাল পাইছিলোঁ পাওঁ আৰু সদায় পাই থাকিম ঐ কি হ'ল তই পলালি যে এনেকৈ এজনী হত্যাকাৰী ছোৱালীৰ পিছত পাগল হোৱাটো বেয়া কথা বৰ বেয়া কথা নে এই হত্যাকাণ্ডটোৰ লগত তই জড়িত হৈ আছ ঐ কি কৈ আছ তই এইবোৰ আৰু তই কাক হত্যাকাৰী বুলি ক'লি একো নজনাকৈ তই লেতেৰা মুখখন নুখুলিবি এজনী ছোৱালীয়ে দুদিনৰ আগত নিজৰ দেউতাকক হেৰুৱাইছে অন্তত এইখিনি সময়ত তাইক শান্তিত থাকিবলৈ দে শান্তিত আৰু তাইক এটা কথা মনত ৰাখ এই নিবান জীয়াই থকালৈকে না তাই শান্তিত থাকিব পাৰিব না তই আজি তাই তাইৰ দেউতাকক হেৰুৱাইছে কাইলৈ আৰু কাৰোবাক হেৰুৱাব লাগিব এইবোৰ চব তাই কৰ্মৰ ফল এজনী টুটুকীয়া সস্তীয়া ছোৱালী চালা টুটুকীয়া সস্তীয়া ড্ৰাইভাৰ এইখন ষ্টেৰিং ধৰা হাত আৰু এটা ঘোচা যদি তোৰ মুখত পৰে তোৰ বুকুৰ ধপধপনি 160 স্পীডত দৌৰিব আৰু তোৰ নিজৰ জীৱনটো যদি মৰমৰ হয় ইয়াৰ পৰা ভালে ভালে আঁতৰি যা আৰু শুন ভৱিষ্যতে যদি তই মোৰ অনুভূতিৰ বিষয়ে এটা কথাও কওঁ তোক মই এনেকুৱা মাৰিম তই জীৱন মৰণৰ পাৰ্থক্য পাহৰি যাবি যা আমি ইমান ভাল পাইছিলোঁ তথাপিও দেউতাই আমাক এৰি কিয় গুচি গ'ল আমাক বাৰু দেউতাই বেয়া পাইছিলে নেকি সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা
জিউবা তুমি নাকান্দিবাচোন তুমি কান্দিলে মোৰো কান্দিবলৈ মন যায় দেউতাই তোমাকো বহুত মৰম কৰিছিল প্ৰতি দেওবাৰে দেউতাই মোক ফুৰাবলৈ লৈ গৈছিলে মোক চকলেট দিছিল আইচক্ৰীম খুৱাইছিলে মোক যি লাগিছিলে দেউতাই তাকেই দিছিলে যেতিয়াই মই দেউতাক লগ পাইছিলোঁ মোকো আইচক্ৰীম চকলেট খুৱাইছিলে কিন্তু মই বেছিদিন দেউতাক লগে নাপালোঁ দেউতাক আমি ইমান ভাল পাইছিলোঁ তথাপিও দেউতাই আমাক এৰি কিয় গুচি গ'ল আমাক বাৰু দেউতাই বেয়া পাইছিলে নেকি সেইকাৰণে চাগে আমাক মাত নিদিয়াকৈ দেউতা গুচি গ'ল আকৌ এবাৰ যদি দেউতা ঘূৰি আহিলেহেঁতেন জিউবা অনুবাই কৈছে আমাৰ দেউতা এতিয়া আকাশৰ তৰা হৈ গ'ল আকাশৰ কোনটো তৰা হ'ল দেউতা দেউতা বাৰু আকাশৰ তৰা হৈ ভালকে আছেনে আমি বায়েক ভায়েক মিলি ভালকৈ থাকিব লাগিব তেতিয়া আমাৰ দেউতাই আকাশত সুখত থাকিব পাৰিব দিনক দিনে ইহঁতৰ মৰম চেনেহবোৰ বাঢ়ি গৈ আছে অতিমাত্ৰা মৰম যে বেয়া সেইটো মই ইয়াক বুজাই দিব লাগিব না আমিবোৰ তাৰ বায়েক হয় না সি আমাৰ কোনোবা বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে